বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আপোনালোকক এনেকুৱা এটা যুগৰ কথা ক'ম, যিটো যুগ যদি আপোনাৰ জন্মকুণ্ডলীত থাকে তেন্তে এজন বিবাহিত পুৰুষৰ বা বিবাহিত জীৱনত অশান্তি আহিব পাৰে, পত্নীৰ স্বাস্থ্যৰ অৱনতি হ'ব পাৰে, পত্নীৰ সৈতে বিচ্ছেদ হোৱাৰ সম্ভাৱনা থাকে, ইত্যাদি ধৰণৰ অশুভ ফল আপোনালোকে পাব পাৰে। আৰু এই যুগটোৰ নাম হ'ল স্ত্ৰীহানি যুগ। বন্ধুসকল, স্ত্ৰীহানি যুগ নামটো চাই আপোনালোকে নিশ্চয় গম পাইছে ই একোটা জ্যোতিষ শাস্ত্ৰ অনুযায়ী অশুভ যুগ। বন্ধুসকল, প্ৰথমতে আমি জানি লোৱা হওক এই যুগ কিদৰে সৃষ্টি হয়। বন্ধুসকল, এই যুগ সৃষ্টি হোৱাৰ কোনো এটা নিৰ্দিষ্ট নিয়ম নাথাকে। বিভিন্ন সংযোগৰ ফলত এনেকুৱা যুগ গঠন হ'ব পাৰে বা স্ত্ৰীৰ হানি হ'ব পাৰে। তথাপিও আমি মূলতঃ কেইটামান কাৰণ আপোনালোকক কৈছোঁ। লগ্ন বা চন্দ্ৰৰ সপ্তমত পাপক গ্ৰহ অৱস্থান কৰে, তেনে ক্ষেত্ৰতো পত্নীৰ হানি হ'ব পাৰে। তাৰ পাছত সপ্তমস্থ মংগল স্ত্ৰী হানিৰ কাৰক বুলি কৈছে, অৰ্থাৎ যদিহে সপ্তম ঘৰত মংগলৰ অৱস্থান কৰে তেনে ক্ষেত্ৰতো কি হয় বুলি কৈছে, স্ত্ৰীৰ হানি হ'ব পাৰে বুলি বৈদিক জ্যোতিষত কৈছে। তাৰ পাছত কি কৈছে, সপ্তমস্থ মংগল শনিৰ দ্বাৰা দৃষ্ট হ'লে স্ত্ৰীৰ হানি হ'ব পাৰে, অৰ্থাৎ সপ্তমত অৱস্থান কৰা মংগলৰ ওপৰত যদি অশুভ গ্ৰহ শনিৰ দৃষ্টি হয় তেনে ক্ষেত্ৰতো স্ত্ৰীৰ হানি হ'ব পাৰে বা পত্নীৰ হানি হ'ব পাৰে। বন্ধুসকল, ইয়াৰ উপৰিও যদিহে সপ্তম ভাৱত কোনো পাপক গ্ৰহ যেনে শনি, ৰাহু, মংগল, কেতু ইত্যাদি থাকে, লগত যদি কোনো শুভ গ্ৰহৰ সংযোগ নাথাকে তেনে ক্ষেত্ৰতো স্ত্ৰীৰ হানি হ'ব পাৰে বা স্ত্ৰীৰ লগত আপোনাৰ বিচ্ছেদ আহিব পাৰে, মুঠতে বিবাহিত জীৱনত শান্তি ভংগ হ'ব পাৰে। বন্ধুসকল, তাৰ পিছৰ এটা কাৰণ হ'ব পাৰে যে সপ্তম ভাৱৰ অধিপতি গ্ৰহটো যদি ষষ্ঠ, অষ্টম বা দ্বাদশ ভাৱৰ দৰে অশুভ স্থানত থাকে তেনে ক্ষেত্ৰতো এনেকুৱা যুগ গঠন হ'ব পাৰে। ইয়াৰ উপৰিও যদি সপ্তম পতি যদি নিচস্থ হয়, তাৰ ওপৰত যদি শত্ৰু গ্ৰহৰ যদি দৃষ্টি হয় বা শত্ৰুৰ দ্বাৰা যদি পীড়িত হয় তেনে ক্ষেত্ৰতো এনেকুৱা ধৰণৰ যুগ গঠন হ'ব পাৰে। নেক্সট বন্ধুসকল, পুৰুষৰ ক্ষেত্ৰত বিশেষকৈ শুক্ৰ গ্ৰহটো পত্নীৰ লগত জড়িত এটা গ্ৰহ বা পত্নীৰ কাৰক গ্ৰহ বুলিও আপোনালোকে ক'ব পাৰে। এই শুক্ৰ গ্ৰহৰ অৱস্থিতি বা শুক্ৰ গ্ৰহৰ ওপৰত যদি বেয়াকৈ অশুভ গ্ৰহৰ দৃষ্টি থাকে তেনে ক্ষেত্ৰতো কিন্তু বৈবাহিক সুখত বাধা আহে বা বেয়াকৈ প্ৰভাৱিত হ'ব পাৰে। বা যদিহে সূৰ্যৰ অতিকৈ ওচৰত শুক্ৰ থাকি যদি সেই সূৰ্য যদি নিচস্থ হৈ থাকে তেনে ক্ষেত্ৰতো কি হ'ব পাৰে, পত্নীৰ স্বাস্থ্য দুৰ্বল হ'ব পাৰে বা পত্নীৰ কষ্ট হ'ব পাৰে। বন্ধুসকল, ইয়াৰ উপৰিও যদিহে মাংগলিক যুগ থাকে তেনে ক্ষেত্ৰতো স্ত্ৰীৰ হানি হ'ব পাৰে। বন্ধুসকল, এনেকুৱা বিভিন্ন ধৰণৰ কাৰণত আপোনাৰ স্ত্ৰীৰ হানি হ'ব পাৰে বা মহিলাৰ ক্ষেত্ৰত স্বামীৰ স্থান বেয়া হ'ব পাৰে। বন্ধুসকল, যদিহে আপোনালোকে নিজৰ জন্মকুণ্ডলীখন চাই অনুমান কৰিব পাৰে যে আপোনাৰো এনেকুৱা যুগ আছে তেন্তে আপোনালোকে নিশ্চয় এজন ভাল জ্যোতিষীৰ হতুৱাই পৰামৰ্শ গ্ৰহণ কৰাটো উচিত হ'ব। প্ৰথমতে কিন্তু এই যুগটো আপোনাৰ আছে নে নাই সেই সম্পৰ্কে সঠিকভাৱে জানিবলৈ কিন্তু আপোনালোকে সদায় এজন ভাল জ্যোতিষীৰ পৰাহে পৰামৰ্শ গ্ৰহণ কৰিব বা ভাল জ্যোতিষীক দেখুৱাই ল'ব। আপোনালোকে নিজাববীয়াকৈ ধৰি নল'ব যে মোৰ এই যুগ আছে, মোৰ স্ত্ৰীৰ হানি হ'ব। বন্ধুসকল, এনেকুৱা ধৰণৰ গ্ৰহৰ অৱস্থিতি হ'লেও অন্য গ্ৰহৰ অৱস্থিতিৰ ফলত কেতিয়াবা এনেকুৱা যুগ নাশ হয় বা এনেকুৱা যুগ ভংগ হয় বা এনেকুৱা যুগৰ প্ৰভাৱবিলাক নাহে। এই কথাবিলাক আপোনালোকক এজন জ্যোতিষীহে ভালদৰে বুজাই ক'ব পাৰিব। সেয়েহে আপোনালোকে নিজাববীয়াকৈ ইয়াৰ প্ৰতিকাৰ কৰিব নাযাব বা এই যুগ থকা বুলি আপোনালোকে হতাশাত নুভুগিব। এই যুগ সৃষ্টি হোৱাৰ যিদৰে বিভিন্ন কাৰণ থাকিব পাৰে, এই যুগ ভংগ হোৱাৰো বিভিন্ন কাৰণ থাকিব পাৰে বা ইয়াৰ প্ৰভাৱ কমাবৰ বাবেও বিভিন্ন ধৰণৰ ব্যৱস্থা কৰিব পৰা যায় বৈদিক জ্যোতিষ অনুসৰি। বন্ধুসকল, এতিয়া আমি জানো হওক এই যুগ থাকিলে মূলতঃ কেনেকুৱা ধৰণৰ প্ৰব্লেম আহিব পাৰে। প্ৰথম কথা হ'ল বিবাহত পলম হ'ব পাৰে। নেক্সট কথা হ'ল পত্নীৰ সৈতে সঘনাই মতানৈক্য হ'ব পাৰে বা কাজিয়া হ'ব পাৰে। তাৰ পাছত পত্নীৰ দীৰ্ঘদিনীয়া বেমাৰ হ'ব পাৰে। তাৰ পাছত বন্ধুসকল, কোনো ক্ষেত্ৰত বিবাহ বিচ্ছেদ বা পত্নীৰ বিয়োগ পৰ্যন্ত হ'ব পাৰে। এনেকুৱা অতি কম হোৱা দেখা যায়, কিন্তু কোনো ক্ষেত্ৰত এনেকুৱা হ'বও পাৰে যদিহে উচিত প্ৰতিকাৰ কৰা নহয়। সকলো ক্ষেত্ৰতে এনেকুৱা নহয়, অত্যন্ত বেয়াভাৱে থাকিলে হয়তো এনেকুৱা হ'ব পাৰে। বন্ধুসকল, এতিয়া আমি জানো হওক ইয়াৰ প্ৰতিকাৰ কি হ'ব পাৰে বা ইয়াৰ প্ৰভাৱ কমোৱা ব্যৱস্থা কি হ'ব পাৰে। বন্ধুসকল, কুষ্ঠিৰ বিচাৰ কৰি ল'ব লাগে। ল'ৰা ছোৱালীৰ কুষ্ঠি ভালদৰে চাই মিলাই লৈ এই দুখৰ প্ৰভাৱ বহুখিনি লাঘৱ কৰিব পৰা যায়। ইয়াৰ লগতে এই দুখ থকা বুলি গম পোৱাৰ পাছত জ্যোতিষীৰ পৰামৰ্শ গ্ৰহণ কৰি বিভিন্ন ধৰণৰ প্ৰতিকাৰ গ্ৰহণ কৰি ইয়াৰ পৰা বাচিব পৰা যায়। ইয়াৰ লগতে শিৱৰ আৰাধনা কৰি
বা যিটো গ্ৰহ আপোনাৰ বেয়া আছে সেই গ্ৰহৰ দান দক্ষিণা দি বা সেই গ্ৰহৰ বৃক্ষৰ মূল ধাৰণ কৰি ৰত্ন ধাৰণ কৰি ইয়াৰ প্ৰভাৱৰ পৰা বাচিব পৰা যায়। বন্ধুসকল, আজিৰ এই ভিডিঅ'টিত আমি এইখিনি আলোচনা কৰিলোঁ। শেষত আপোনালোকক আকৌ এবাৰ কওঁ, এই যুগ থকা বুলি গম পালেই আপোনালোকে হতাশাত নুভুগিব। এই যুগ খণ্ডন কৰাৰ প্ৰতিকাৰ বহুত আছে আৰু ভংগ হোৱাৰো কিছুমান কাৰণ আছে। হয়তো আপোনাৰ জন্মকুণ্ডলীত গ্ৰহৰ অৱস্থান দেখি আপোনাৰ এই যুগ গঠন হ'বও পাৰে, কিন্তু শুভ গ্ৰহৰ কিছুমান সংযোগৰ ফলত আপোনাৰ এই দোষ ভংগ হ'বও পাৰে। সেয়ে সদায় এই যুগ আছে নে নাই জানিবৰ কাৰণে আপোনালোকে এজন ভাল জ্যোতিষীৰ পৰামৰ্শ গ্ৰহণ কৰক। আজিলৈ এৰিছোঁ, ধন্যবাদ।